হাই হেল্ল' নমস্কাৰ। এয়া মই মোৰ বেবীৰ কাৰণে উখোৱা চাউল যোনটো সেয়া লৈছোঁ। পানী দিলোঁ প্ৰথমতে, পানী দি 1 চামুচ আৰু 1 চামুচ দিলোঁ। মোৰ বেবী 7 মান্থত সোমাইছে, তো সেইকাৰণে মই বেবীৰ কাৰণে পিঠাগুড়ি খুৱাম বুলি ভাবিছোঁ। পিঠাগুড়ি খুৱাই আছোঁ, যোনটো উখোৱা চাউলৰ হয় সেয়া এনেকৈ লৰাই আছোঁ, দেখিছেনে? এনেকৈ লৰাই থাকিব লাগিব। বেছি টাইম নালাগে, মাত্ৰ 10 মিনিটতে হৈ যায়, দেখিছেনে? এতিয়া অলপমান শুকাই আহিলে আৰু অফ কৰি দিম। হৈ গৈছে। লিকুইড কৰি ৰাখিব লাগিব, আৰু বেছি টাইম ৰখাই দিলে মানে টান হৈ যাব পাৰে। হৈ গৈছে মোৰ। বাতিটো লৈছোঁ, হৈ গ'ল। এইটো ঠাণ্ডা হোৱাৰ পিছত আৰু আহি গ'ল। বেবী খাব ইমান বেয়া পাইছে নহয় পিঠাগুড়ি, একো টেষ্ট নাই যে, সেইকাৰণে বহুত বেয়া পাইছে খাবলৈ। নেখায়, চকুতকো মুদি দিছে একেবাৰে। খাবলৈ বহুত বেয়া পাইছে, দেখিছেনে? চামুচটো ধৰি লয় মানে, নেখায় মানে, একদম ভাল পোৱা নাই। আইতাকে খুৱাব ট্ৰাই কৰিছে, নাই নেখায়।